নমস্কাৰ অসমবাসী, মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়াৰ মাকুমস্থিত যি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ যি মুখ্য পথ, সেই পথটোত উপস্থিত আছো। আৰু ইয়াতে বিশেষ উদ্দেশ্য লোৱা হৈছে, কাৰণ অহা 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত বৰ্ষজোৰা গছপুলি ৰোপণ, প্ৰতিপালন আৰু বিতৰণৰ কাৰ্যসূচীসমূহ ল'ব। আৰু তাৰ বাবে এই চাফাই অভিযান কৰি থকা হৈছে। আমি দেখাইছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়া ইয়াত বৰ্তমান উপস্থিত আছে। তেওঁ এনেদৰে চাফাই অভিযানত নামি পৰিছে। আৰু ইয়াত আচলতে পৰিৱেশ সুৰক্ষা সমিতিয়ে 2010 চনৰ পৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কামসমূহ লৈ আহিছে। আৰু তেওঁলোকে প্ৰত্যেক দেওবাৰে যিসমূহ ঠাইত তেওঁলোকে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত তেওঁলোকে যি গছপুলি ৰোপণ কৰে, সেই ৰোপণ কৰা গছপুলিসমূহ তেওঁলোকে প্ৰতিপালন কৰে। আৰু সেই প্ৰতিপালন কৰা গছপুলিসমূহ লহপহকৈ ডাঙৰ হৈ উঠিছে। আৰু ইয়াত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ যি আমি এই মুখ্য পথটোত আছোঁ, এই মুখ্য পথটোত সৌন্দৰ্য বৰ্ধনৰ বাবে ইয়াত আপোনাৰ এই গেটলৈকে আপোনাৰ গছপুলি ৰোপণ কৰা হ'ব। আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে ইয়াত গছপুলিসমূহ ৰোপণ কৰিব। আৰু তেওঁলোকে প্ৰত্যেক দেওবাৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আহি গছপুলি ৰোপণ কৰে, প্ৰতিপালন কৰে। আমি তাৰ আপোনালোকক লাইভৰ জৰিয়তে আপোনালোকৰ দৃশ্যাংশসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু অহা 5 জুন বিশ্ব পৰিৱেশ দিৱস, আমাৰ লগত পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা ডাঙৰীয়া উপস্থিত আছে। তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। পৰিৱেশ কৰ্মী হিচাপে তেওঁ যিহেতু এই সংগ্ৰামখন চলাই লৈ গৈ আছে, কি ক'ব আপুনি, যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আপোনালোকে কাৰ্যসূচীসমূহ চলাই আছে এতিয়াৰ পৰা? প্ৰথমে মই অসমবাসী ৰাইজলৈ অহা 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি আমি উপস্থিত আছোঁ আমাৰ তিনিচুকীয়া মাকুমত অৱস্থিত যিখন মেডিকেল কলেজ, যিখন চিকিৎসা মহাবিদ্যালয়, সেই চিকিৎসা মহাবিদ্যালয়ৰ যিটো মুখ্য পথ, তাত আমি আহি যিটো মাজত যিটো ডিভাইডাৰ আছে, সেই ডিভাইডাৰৰ মাজত আমি সৌন্দৰ্য বৰ্ধনৰ কিছুমান গছপুলি ৰোপণৰ এইবাৰ ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সৌন্দৰ্য বৰ্ধনৰ লগতে ফল মূলৰ লগতে চাহৰ কাৰণে কিছুমান গছপুলি ৰোপণ কৰি আছোঁ। আৰু তাত প্ৰতিপালন কাৰ্যসূচী চলাই আহিছোঁ। গতিকে এই পথটো আপোনালোকে দেখিব, অজস্ৰময় দেখুৱাব, খুব এটা সুন্দৰ পথ। আমি ইয়াৰ মাজত খালি ডাঙৰ গছ নো সৌন্দৰ্য বৰ্ধনৰ কাৰণে, কাৰণ বেছি ডাঙৰ গছ ৰুলেও এটা অসুবিধা হ'ব কি, যদি বতাহ ধুমুহা আহে, গছৰ ডাল চাল ভাঙে, তেতিয়া কি হ'ব, যদি কোনোবা চিৰিয়াছ পেচেণ্ট আহে, গোটৰ কোনোবা যদি ৰোগী আহে, তেতিয়া কি হ'ব, অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব বা গছৰ ডাল পৰিলে ৰাস্তা বন্ধ হৈ যাব। গতিকে আমি ইমান ডাঙৰ গছ নো যাতে গছৰ ডাল ভাঙিলেও যাতে মানুহে হাতেৰে যাতে আঁতৰাই ল'ব পাৰিব, গতিকে সেই তেনেকুৱা বিশেষ ব্যৱস্থাই আমি ইয়াত গছপুলি ৰুম। গতিকে আমি তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰিছোঁ। আজি আহি অলপ চাফ চিকুণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লগত আছে আমাৰ পৰিৱেশ সমিতি আমাৰ সাংস্কৃতিক সভাপতি বিজয় মল্লিক ডাঙৰীয়া, আমাৰ প্ৰতিপালন সম্পাদক মুক্তি ডাঙৰীয়া, তেখেতলোকে আহি একেলগে আমি কৰিছোঁ। আকৌ কালিও আহি তেখেতলোকে কৰিব। আজি আমি আৰম্ভণিটো কৰিলোঁ। গতিকে ইয়াত এইকাৰণে ভাবিলোঁ যাতে ৰোগী সমূহ আহিলে বা ৰোগীসকলৰ লগত বা কোনোবা অভিভাৱক আহিলে যাতে সন্মুখত সোমাই যাওঁতে যাতে এটা সুন্দৰ পৰিৱেশ পায়, তেওঁলোকৰ যাতে মনত শান্তি পায়। গতিকে তেখেতৰ যদি কিবা টেনশ্যনত আহে যাতে সেই টেনশ্যন দূৰ হয়, তাৰ কাৰণে বিশেষ ব্যৱস্থাৰ কাৰণে, লগতে চাহৰ কাৰণে আমি ৰাস্তাটো ৰোপণৰ বিশেষ ব্যৱস্থা কৰিছোঁ। আৰু দুইফালে অৱশ্যে জেগা আছে, আমি ছাইডত আমি ডাঙৰ গছ ৰুম, কিন্তু ইয়াত আমি মাজত যিবোৰ সৌন্দৰ্য বৰ্ধনৰ গছ আমি ৰোপণৰ বিশেষ ব্যৱস্থা কৰিম। গতিকে ৰাইজৰ সহযোগিতা লাগিব। সকলোকে এটা আহ্বান থাকিল, অহা 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন যাতে সকলোৱে এটিকৈ গছপুলি ৰোপণ কৰে, আৰু ৰোপণ কৰি তাক যাতে প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দি পৰিৱেশ প্ৰদূষণ যাতে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৱে সহায়ক হয়। আমি ধন্যবাদ জনাইছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়া। আৰু আমাৰ মাজত পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা সাংস্কৃতিক সম্পাদক আছে বিজয় মল্লিক ডাঙৰীয়া আছে, লগতে আমাৰ প্ৰতিপালন সম্পাদক আছে বাইলুং। আৰু আপোনাক যিহেতু দেখাইছোঁ আমি এই মুখ্য পথটো যি প্ৰথম পৰা ইয়াৰ পৰা
এই যি সৌন্দৰ্য বৰ্ধনৰ বাবে 5 জুনৰ বাবে বিশেষভাৱে 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইয়াত কিছু গছপুলি ৰোপণ কৰা হ'ব আৰু আমাৰ যিহেতু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত গছপুলিসমূহ ইতিমধ্যে ৰোপণ কৰা হৈছে আৰু এইবিলাক গছপুলি ডাঙৰো হৈছে যথেষ্ট তাৰ আপোনালোকক আমি দেখাই আছো তাৰ পৰিৱেশসমূহ বিভিন্ন সামাজিক মাধ্যমত আপোনালোকক দেখাই থাকোঁ আৰু এই আচলতে মুখ্য পথটো ইয়াত সৌন্দৰ্য বৰ্ধনৰ বাবে কিছু গছপুলি ৰোপণ কৰা হ'ব আৰু 5 জুনৰ সকলো কাৰ্যসূচীতে আপোনালোকৰ সহায় সহযোগিতা আমি লাভ কৰিম বুলি আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।